নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 13 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। আতংকিত নহ'ব, দেশত খোৱা নাই এলপিজিৰ নাটনি। এলপিজিৰ নাটনিয়ে দেশবাসীক আতংকিত কৰাৰ সময়তে আহিছে এই ভাল খবৰ। দেশত 25% বৃদ্ধি কৰা হৈছে এলপিজিৰ উৎপাদন। এই 2 দিনৰ ভিতৰতে এলপিজি ভৰ্তি জাহাজ লংগৰ পেলাব ভাৰতত আৰু গেছ নাটনিৰ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনোৱা হৈছে কেন্দ্ৰৰ ফালৰ পৰা। জাহাজ MEA আৰু পেট্ৰলিয়াম দপ্তৰৰ সংবাদমেল যোগে এই আহ্বান। আৰু ভাৰতে আমদানি কৰা এলপিজিৰ 90% অতিক্ৰম কৰিছে হৰমুজ প্ৰণালী আৰু IOCL, HPCL, BPCLে বৃদ্ধি কৰিছে এলপিজিৰ উৎপাদন। দেশত এলপিজিৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। 40খন দেশৰ পৰা ইন্ধন আমদানি কৰিবলৈ লোৱা হৈছে আৰু ৰাছিয়াও ভাৰতলৈ ৰপ্তানি কৰিব চিলিণ্ডাৰ। প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ অভাৱ হ'বলৈ নিদিয়ে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু আতংকিত নক'ব দেশবাসী, দেশত হোৱা নাই এলপিজিৰ নাটনি। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট। অখিল গগৈয়ে যিমান সমালোচনা কৰিলেও কংগ্ৰেছে নিশ্চুপ হৈ থাকিব। কংগ্ৰেছে এই পৰ্যন্ত সমালোচনা লক্ষ্য কৰি লোৱা নাই অখিল গগৈক। মিত্ৰতা সন্দৰ্ভত ৰাজীৱ ভৱনত মুখ বন্ধ কৰি থৈছে গৌৰৱ গগৈয়ে। আৰু কোনো কংগ্ৰেছ নেতাই মুখ নোখোলে মিত্ৰতা সন্দৰ্ভত। বৈঠক বহিব কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ। ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট আহি পৰিছে। অখিল গগৈয়ে যিমান সমালোচনা কৰিলেও কংগ্ৰেছে এইবাৰ নিশ্চুপ হৈ থাকিব। কংগ্ৰেছে এই পৰ্যন্ত সমালোচনা লক্ষ্য কৰি লোৱা নাই অখিল গগৈক আৰু মিত্ৰতা সন্দৰ্ভত ৰাজীৱ ভৱনত মুখ বন্ধ কৰি থৈছে গৌৰৱ গগৈয়ে। আৰু বৈঠক বহিব কংগ্ৰেছৰ স্ক্ৰিনিং মিটিঙৰ কমিটিৰ আৰু তাৰ পিছতেই আহিব সবিশেষ খবৰ। আৰু ৰাইজৰ দল কংগ্ৰেছৰ মিত্ৰতাৰ আন এক টুইষ্ট আহি পৰিছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰৰ কালৰূপ। দীৰ্ঘদিনৰ পিছত ঠায়ে ঠায়ে আহিল আশাৰ বৰষুণ জাক। উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। কেইবাদিনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণ অহাৰ সম্ভাৱনা। আৰু আজিৰ দিনটোতে ৰাজ্যৰ 15খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বিজুলী ঢেৰেকনিৰ সৈতে আহিব পাৰে মুছলধাৰ বৰষুণ। আৰু আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নে দিয়া নাই জনাওক আমাৰ কমেণ্ট বক্সত। আৰু আপোনালোকে কোনখন জিলাৰ পৰা আমাৰ এই ভিডিঅ'খন চাই আছে সেয়াও লিখক আমাৰ কমেণ্ট বক্সত। গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰ, বজালীকে ধৰি বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, চৰাইদেউ জিলাত এলাৰ্ট জাৰি কৰা হৈছে বৰষুণৰ। আৰু কাইলৈৰ দিনটোতো 20খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট প্ৰদান কৰা হৈছে। আৰু বুধ আৰু বৃহস্পতিবাৰেও মধ্য অসমৰ বহু ঠাইত প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টি দেখিবলৈ পোৱা গৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ জুবিন গাৰ্গলৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ ডাঙৰ মন্তব্য। জুবিনক লৈ ৰাজনীতি হোৱাটো কোনেও ভাল নাপায়। জুবিনক সদায় জুবিন হৈ থাকিবলৈ দিয়ক। জুবিনক লৈ ৰাজনীতি কৰাসকলক শিক্ষা দিব জুবিনৰ সত্তাই। ন্যায় বিচাৰৰ নামত ৰাজনীতি কৰাটো কোনেও নিবিচাৰে বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ ফালৰ পৰা। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এই প্ৰতিক্ৰিয়া। ন্যায় বিচাৰৰ নামত ৰাজনীতি কৰাটো কোনেও নিবিচাৰে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত কেন্দ্ৰীয় পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰতিক্ৰিয়া। জুবিনক লৈ ৰাজনীতি কৰাটো ভাল কথা নহয় বুলি তেওঁ উল্লেখ কৰি কয়। আৰু জুবিনক সদায় জুবিন হৈ থাকিবলৈ দিয়ক। আৰু 6 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো এতিয়ালৈকে কিয় ন্যায় পোৱা নাই হিয়াৰ আমঠু জুবিন গাৰ্গে, তাক লৈ কেইটামান প্ৰশ্ন উত্থাপিত কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ ফালৰ পৰা। আৰু জুবিনক লৈ ৰাজনীতি কৰাসকলক শিক্ষা দিব জুবিনৰ সত্তাই। আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰে নে নিবিচাৰে জনাওক আমাৰ কমেণ্ট বক্সত। যদি সি বিচাৰে তেন্তে কমেণ্ট বক্সত লিখক #JusticeForJubin Garg। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি 10 বজাৰ লগে লগেই জমা হ'ব PM কিষাণৰ 22 নং কিস্তিৰ ধন। আজিয়েই চাই লওক তালিকাত আপোনাৰ নাম আছেনে নাই। নাম নাথাকিলে কৰক আপুনি অভিযোগ। জনাইছো সবিস্তাৰে খবৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা আজি লাখ লাখ কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ ধন। আৰু আজি একাউণ্টত সোমাব 22 নং কিস্তিৰ 2000 কোটি টকা। আৰু দিনৰ 10 বজাৰ লগে লগে আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। আৰু আজি পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত নিজৰ নাম। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজি কৰি লওক জৰুৰী কাম।
কৃষকৰ আধাৰ কাৰ্ডৰ সৈতে ই-KYC আপডেট বাধ্যতামূলক কৰা হৈছে আৰু PM কিষাণৰ পৰ্টেলৰ জৰিয়তে কৰিব পাৰিব ই-KYC আপডেট অথবা আজিয়ে যাওক আপোনাৰ সমীপৰ CSC কেন্দ্ৰলৈ আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ হৈ থাকিব লাগিব আৰু তালিকাত কিদৰে চাব আপোনাৰ নাম আমি সেয়াও জনাইছোঁ প্ৰথমে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in লৈ আৰু বেনিফিচিয়াৰী লিষ্ট অপশ্যনত আপুনি ক্লিক কৰিব লাগিব আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও চাব পাৰিব আপোনাৰ নাম আৰু কৃষকসকলৰ বাবে মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ 155261 আকৌ জনাইছোঁ নম্বৰটো হেল্পলাইন নম্বৰটো হৈছে 155261 আৰু ধন নাপালে আপুনি এই নম্বৰৰ যোগেদি দিয়ক অভিযোগ মাজত মাত্ৰ কেইটামান ঘণ্টা 10 বজাৰ লগে লগেই লাখ লাখ কৃষকৰ একাউণ্টত সোমাই পৰিব PM কিষাণৰ 22 নম্বৰ কিস্তিত ধন 2000 টকাকৈ আৰু কাইলৈ অৰ্থাৎ আজি একাউণ্টত সোমাব 22 নম্বৰ কিস্তিত 2000 টকা জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলেও পৰিব বিপদত জনাইছোঁ 24 তাৰিখ খবৰ ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ মন্তব্য অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলেই পৰিব বিপদত ৰন্ধন গেছৰ ক'লা ব্যৱসায় কৰাসকলক কৰা হ'ব গ্ৰেপ্তাৰ আৰু ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ জৰুৰী বৈঠক প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰাসকলৰ বিৰুদ্ধে চলিব তদন্ত সমগ্ৰ বিশ্বজুৰি LPGৰ নাটনিয়ে দেখা দিছে আৰু চিলিণ্ডাৰ ব্যৱহাৰক লৈ সকলো সজাগ আৰু সচেতন হ'ব লাগিব ৰন্ধন গেছৰ নাটনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য দেখিবলৈ পোৱা গৈছে অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰাখিলেই পৰিব বিপদত ৰন্ধন গেছৰ ক'লা ব্যৱসায় কৰাসকলক কৰা হ'ব গ্ৰেপ্তাৰ আৰু ৰাজ্যৰ উপায়ুক্তসকলৰ সৈতে মুখ্য সচিবৰ জৰুৰী বৈঠক প্ৰয়োজনতকৈ অধিক চিলিণ্ডাৰ ক্ৰয় কৰাসকলৰ বিৰুদ্ধে চলিব তদন্ত